বেটাৰী গাড়ী চলা ল'ৰা এটা আহে। ইয়াৰ আগতে মোৰ ভাল পোৱা আছিলে। জুইৰ কাষত আৰু জুইৰ কাষত কি মন থাকিলে গলিবই, আচলতে মাইকীটোৱে ভাইৰাছ। কাষৰ মানুহবিলাকেতো একতে দুই কৰিছে, মানে হাজবেণ্ড মোতকে বয়সত বহুতখিনি ডাঙৰ হ'ব। কি হৈছে মানে এতিয়া আমাৰো ল'ৰা ছোৱালী আছে, বেটাৰী গাড়ী চলা ল'ৰা এটা আহে। এতিয়া সকলোৱে কওক, মইতো একো নাজানো, মোৰ ঘৰত মানুহ দুনুহ নাই, মই অকলে ঘৰৰ ভিতৰত আছোঁ। কোনোবা এতিয়া মানুহে আহি দেখা পাইছে, সকলোৱে কৈছে এনেকুৱা কৰি থাকিলে নহ'ব, চবৰে এখন সমাজ আছে। এতিয়া কি ব্যৱস্থা কৰে সেইটো মই নাজানো একো। অঁ, ৰাইজে ধৰিছে। কি কৰাৰ কাৰণে মানে আহে, আগতে এদিনাখন আহিছিল, কৈছে মই ভাল পালোঁ, কি হ'ল গিয়েক আছে, সেয়ে কথা, বেলেগ নাজানো একো। মানে বিবাহিত? অঁ, বিবাহিত হয়। ঘৰত আহে। ল'ৰাজন গাঁৱৰ শুৱালকুছিয়ে আৰু। নামটো জানে নেকি? নামটো ক'ব দিয়ক। ঋতুজ্যোতি দাস। কি কৰে মানে বেটাৰী ৰিক্সা চলাই আৰু। ঘটনাটো মানে ৰূপজ্যোতি নামৰ ল'ৰাটো। ৰূপজ্যোতি আমাৰ গাঁৱৰে, ঘৰৰ কাষৰ। হয়, বিয়াৰ আগতে মোৰ ভাল পোৱা আছিলে। তাৰপিছত মই ঘৰৰ পৰা চাই দিয়া ল'ৰাৰ লগত বিয়া হৈছোঁ। এতিয়া মানে কাষৰ মানুহবিলাক কোম্পানী চুপাৰভাইজাৰ। তেওঁ ঘৰত নাছিলে। তেওঁ গুৱাহাটীতে থাকে। ল'ৰাটো আজি আপোনাৰ ঘৰত মানে ৰাইজে বান্ধিছে হয়, মানে তেওঁ ৰাতিপুৱা কাষৰ মানুহে ঘৰত তাত পইচা পাই, পইচা খুজিব যাতে ময়ে ক'লো আহা নহ'লে আমাৰ তাত মানে মই বিয়াৰ আগতে ভাল পাইছিলোঁ, যদি বিয়াৰ পিছতে মই এইবিলাক বাদ দিছিলোঁ, তাৰপিছত যেতিয়া মই উপায়তো নাই, যিহেতুকে বদনামী হৈছোঁ, কাষৰ মানুহবিলাকেতো একতে দুই কৰিছে। ইমানখিনি গম পোৱা নাই। ইয়াৰ আগৰবাৰ মানে কাজিয়া কৰোঁতে আছিলে, সিহঁতে হাজবেণ্ডৰ আগত কৈছে মই ৰূপজ্যোতিক ভাল পাওঁ, এনেকৈ কিবা কিবি কৈছে। খঙতে মই কৈছোঁ অঁ মই ভাল পাওঁ যে কি কৰ কৰিবি, এনেকৈ কৈছোঁ। মোক মাৰধৰ কৰা নাই, মানে তাক আমাৰ কাষৰ মাইকীয়ে ভাবি থৈছে। উপায়তো নাই। জোৰকে দিয়া বুলি নহয়, মানে হাজবেণ্ড মোতকে বয়সত বহুতখিনি ডাঙৰ হ'ব, ঘৰৰ পৰাই চাই দিছে আৰু সেনেকৈ বিয়া হৈছে। আছে। দুটা। ল'ৰা আৰু ছোৱালী? হয়। ধন্যবাদ। নাছিলোঁ, মই ওলাই গৈছিলোঁ, আৰু তাত থালত বহোঁ, থালৰ পৰা আহি কিনে আইতাৰ ঘৰৰ কাষতে, মামাৰ আইতাৰ ঠাইখিনি আমাৰ এইখিনি ৱাটাৰ চাপ্লাই পৰে,
পৰ্বতপাৰা ৱাটাৰ চাপ্লাই ফুলবাৰী গাঁৱলৈ ওলাই গৈছিলোঁ শালত শালৰ পৰা ওলাই কিনে ঘৰলৈ যে আহি চাওঁ বিকটৰ মানুহ মোৰ কাষত 2-4টা ভাইক সুধিলোঁ কি হৈছে কৈছে কি বোলে এটা বোলে ল'ৰা বোলে সদা সদা ল'ৰা এটা আহে এটা বোলে ধৰি পানী সোমাই থৈ দিছোঁ কোন ল'ৰা কি কথা চাব যে যাওঁ আমাৰ গাঁৱৰে ল'ৰা বোলো ল'ৰাটো দেখোন এনেকুৱা নালাগে বেটাৰী গাড়ী চলায় আমাৰ ঘৰৰে হয় যাই কিনে চালোঁ যে ল'ৰাটো এনেকুৱা নালাগে যাই কিনে ভিতৰত সোমাই গ'লোঁ সুধিলোঁ কি হৈছে কোৱা মতে যে কৈছে কি বোলে মাইকীটোৰ গিৰিয়েকটোৰ নাম নাজানো মানে মানে মাইকীজনী বিবাহিতা আৰু ল'ৰা এটা আৰু ছোৱালী এটা আছে ডাঙৰ হৈছে ল'ৰাটো আৰু ছোৱালী এটা আছে মাইকীটো এতিয়া শুনা মতে শুনিছোঁ যে ল'ৰাটো বোলে বহুত দিনৰ পৰা ইয়াতে সোমাই থাকে আৰু ৰাইজে আহি কিনে গোটেইবিলাক ধৰিছে আমাৰ কাষৰ ৰাইজে পুলিচে আহি লৈ গ'ল আহি কিনে পুলিচক ফোন কৰিল শুনাৰ পিছত আৰু পুলিচে আহি কিনে লৈ গ'ল মাইকীটোকে আৰু ল'ৰাটোকে আচলতে মাইকীটোৱে ভাইৰাছ কাৰণ কিয় ধৰক জুইৰ কাষত আৰু জুইৰ কাষত মন থাকিলে গলিবই আৰু এনেকুৱা ধৰণৰ মানে ঘটনা চলি থাকিলে সমাজখন নষ্ট হয় ওচৰ চুবুৰীয়াৰ মানে ভাই বন্ধু এইবিলাক এইগিলা দেখি দেখি লাষ্টলৈ বেয়া হৈ যাব আৰু ভাল নিকা সমাজ এখন লাগে